নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আগন্তুক 3 দিনলৈ সাৱধানতা অৱলম্বন কৰিব লাগিব ৰাজ্যবাসীয়ে। আজিৰে পৰা 30 এপ্ৰিল পৰ্যন্ত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ঘণ্টাত প্ৰায় 60 কিলোমিটাৰ বেগেৰে প্ৰতি ঘণ্টাত আহিব প্ৰচণ্ড বতাহ আৰু ধুমুহা। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহুকেইখন জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পুনৰ জনাইছোঁ, ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে এতিয়া বতৰৰ তাণ্ডৱ লীলা। ঘণ্টাত প্ৰায় 60 কিলোমিটাৰ বেগেৰে আহিছে এতিয়া ধুমুহা। নামনি অসমত ইতিমধ্যে ধুমুহাই ধাৰণ কৰিছে ৰুদ্ৰৰূপ। লগতে ভাগি পৰিছে বিহু মঞ্চ আৰু সাংস্কৃতিক অনুষ্ঠানৰ পেণ্ডেল। কেৱল ইমানেই নহয়, ৰাজ্যৰ বিভিন্ন স্থানত বিহু অনুষ্ঠানত বৰষুণে পেলাইছে বিধি পথালি। আৰু আগন্তুক 3 দিনলৈ ৰাজ্যবাসীক সতৰ্ক হোৱাৰ আহ্বান প্ৰদান কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। 30 এপ্ৰিল পৰ্যন্ত ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জাৰি কৰিছে এলাৰ্ট। অসমৰ উজনিৰ পৰা নামনিলৈ প্ৰায় কেইখন জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। অসমৰ বহুকেইখন জিলাত য়েলো এলাৰ্ট জাৰি কৰাৰ লগতে অৰেঞ্জ এলাৰ্টো জাৰি কৰিছে IMDৰ তৰফৰ পৰা। ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাঙৰ লগতে বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰীত ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। কেৱল ইমানেই নহয়, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, নগাঁও, মৰিগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, ধেমাজি, যোৰহাটৰ লগতে মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াৰ উপৰিও ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি আদি জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আহি থকা 15 মে' তাৰিখে নিকাহ তথা বিয়া হোৱাৰ কথা আছিল এইগৰাকী আৰ্মিনা আহমেদৰ। সকলোৱে নিশ্চয় গম পাইছে, যোৱা এটা দিন পূৰ্বে মহানগৰীত যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল, আৰু সেই দুৰ্ঘটনাটোতে ছটফটাই কৰুণ মৃত্যুক আঁকোৱালি লৈছিল এইগৰাকী যুৱতী তথা আৰ্মিনা আহমেদে। আৰ্মিনাই গাত তেল হালধি লগাবলৈ নাপালেই অলেখ সপোন আছিল আৰ্মিনা আহমেদৰ, কিন্তু নিয়তিৰ নিষ্ঠুৰতাত কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে আৰ্মিনা আহমেদে। আৰু তাৰ পিছতেই এতিয়া সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰিছে যাতে আৰ্মিনাৰ আত্মাই শান্তি লাভ কৰে। এই মুহূৰ্তত আমি এই খবৰ লৈ আহিছোঁ। নিয়তিৰ নিষ্ঠুৰতা, গাত তেল হালধি লগাবলৈ নাপালে আৰ্মিনাই। বিবাহ হ'ল আৰ্মিনাৰ জানাজা। 15 মে'ত বিয়া হোৱাৰ কথা আছিল এইগৰাকী আৰ্মিনা আহমেদৰ। মহানগৰীত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত যোৱা এটা দিন পূৰ্বে মৃত্যু হৈছিল আৰ্মিনা আহমেদৰ। ইতিমধ্যে বঙাইগাঁৱৰ নোৱাপাৰাত সম্পন্ন হৈছে আৰ্মিনাৰ জানাজা। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু তথ্য অনুসৰি চিভিল ইঞ্জিনিয়াৰিঙৰ BTechৰ ছাত্ৰী আছিল এইগৰাকী আৰ্মিনা আহমেদ। আৰ্মিনাৰ মৃত্যুত ইতিমধ্যে বিৰাজ কৰিছে শোকাকুল পৰিৱেশে। আৰ্মিনাৰ আত্মাৰ শান্তিৰ বাবে ইতিমধ্যে আল্লাহৰ ওচৰত দোৱা কৰিছে ৰাজ্যবাসীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেইটিমান মুহূৰ্তৰ পূৰ্বে সাংসদ ৰাঘৱ চাদ্দাই অৰবিন্দ কেজৰিৱালৰ লগতে আম আদমি পাৰ্টিৰ বিৰুদ্ধেও কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আম আদমি পাৰ্টিৰ বিৰুদ্ধে ৰাঘৱ চাদ্দাই কি মন্তব্য কৰিছে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, অৰবিন্দ কেজৰিৱাল স্বাৰ্থপৰ মানুহ। যোৱা 15টা বছৰে মোৰ তেজ ঘাম এক কৰি কাম কৰা দলটোৱে মোক সংসদত কথা কোৱাত বাধা দিছিল। কেৱল ইমানেই নহয়, জনতাৰ বাবে কাম কৰাত বাধা দিয়ে অৰবিন্দ কেজৰিৱালে। মই এটা ভুল দলত আছিলোঁ, য'ত কষ্টৰ কোনো ভেলু নাই, তাত থাকিওতো একো লাভ নাই। মই লোভনীয় দৰমহাৰ চাকৰি এৰি পলিটিক্স কৰিবলৈ আহিছিলোঁ। আম আদমি পাৰ্টি এৰি BJP গমন কৰা ৰাঘৱ চাদ্দাই সংবাদমেল সম্বোধন কৰি সামাজিক মাধ্যমত এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বৰ্তমান সময়ত ঊৰ্ধ্বমুখী হৈছে এতিয়া পাৰাস্তম্ভ।
প্ৰচণ্ড গৰমত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তত। এনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ কথা চিন্তা কৰি প্ৰশাসনে ইতিমধ্যে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বিদ্যালয়সমূহত। ইতিমধ্যে বিদ্যালয়সমূহত পাঠদানৰ সময়সীমাও সম্পূৰ্ণৰূপে সলনি কৰি দিয়া হৈছে। দেশৰ কোন কোন প্ৰান্তত বিদ্যালয়ত পাঠদানৰ সময়সীমা সলনি কৰি দিয়া হৈছে, আমি প্ৰতিটো তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। বৰ্তমান সময়ত ঊৰ্ধ্বমুখী হৈছে পাৰাস্তম্ভ। প্ৰচণ্ড গৰমৰ বাবে হাহাকাৰ কৰিছে এতিয়া দেশবাসীয়ে। অসমতো ইতিমধ্যে গ্ৰীষ্মৰ প্ৰকোপত বৃদ্ধি পাইছে পাৰাস্তম্ভ। উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া জিলাসমূহতো স্বাভাৱিকতকৈ বৃদ্ধি পাইছে এতিয়া গৰমৰ তাপমাত্ৰা। এপ্ৰিল মাহতে অসহ্যকৰ গৰমত এক প্ৰকাৰ অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ জনতা। গৰমৰ প্ৰকোপত দেশৰ কেইবাটাও স্থানত ইতিমধ্যে সলনি কৰি দিয়া হৈছে বিদ্যালয়ৰ সময়সূচী। পুৱা ঠিক 7:30 পৰা 12:30 কৰা হ'ব এতিয়াৰে পৰা পাঠদান। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ প্ৰশাসনে জাৰি কৰিছে বিদ্যালয়সমূহত এই নিৰ্দেশনা। নয়ডা, গ্ৰেটাৰ নয়ডাৰ সকলো প্ৰাথমিক, মাধ্যমিক, চৰকাৰী, বেচৰকাৰী বিদ্যালয়সমূহলৈ এই নিৰ্দেশ প্ৰদান কৰিছে ইতিমধ্যে শিক্ষা বিভাগে। জানিব পৰা মতে প্ৰচণ্ড গৰম আৰু গ্ৰীষ্মপ্ৰবাহৰ মাজত ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। গাজিয়াবাদতো প্ৰচণ্ড গৰমৰ বাবে ইতিমধ্যে সলনি কৰি দিয়া হৈছে বিদ্যালয়ৰ সময়সূচী। সকলো বিদ্যালয়তে ছুটিৰ সময়ত ছাত্ৰ ছাত্ৰীক এতিয়াৰে পৰা প্ৰদান কৰা হ'ব ORS। গৰমৰ বাবে যাতে ছাত্ৰ ছাত্ৰীসকলে পেটৰ সমস্যাত ভুগিব নালাগে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে শিক্ষা বিভাগে। দিল্লীৰ চৰকাৰে সকলোকে স্বাস্থ্যসন্মত বিধি মানিবলৈকো ইতিমধ্যে প্ৰদান কৰিছে নিৰ্দেশ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো PM কিষাণৰ 23 নং কিস্তিৰ ধন আপোনাৰ একাউণ্টত কেনেকৈ সোমাব, তাৰ বাবে আপুনি কি কৰিব লাগিব, আমি এই মুহূৰ্তত সকলো জনাম। আৰু আহি থকা 30 এপ্ৰিলেই হৈছে শেষ সময়সীমা। যিসকল PM কিষাণৰ হিতাধিকাৰীয়ে এতিয়ালৈকে তেওঁলোকৰ আবদ্ধ হৈ থকা কিস্তিৰ ধন লাভ কৰা নাই, অতি শীঘ্ৰে তেওঁলোকে ৰেকৰ্ডসমূহ আপডেট কৰক। আৰু 30 এপ্ৰিলৰ পূৰ্বেই আপুনি আপডেট কৰিলে লগে লগে আবদ্ধ হৈ থকা সকলো ধন আপোনাৰ একাউণ্টত সোমাব। এই মুহূৰ্তত আমি প্ৰতিটো তথ্য বিতংভাৱে লৈ অহাৰ চেষ্টা কৰিছোঁ। PM কিষাণ হিতাধিকাৰী হৈও আপুনি লাভ কৰা নাই নেকি PM কিষাণৰ ধন? আবদ্ধ হৈ থকা কিস্তিৰ ধন কেনেকৈ লাভ কৰিব আপুনি? আমি এই মুহূৰ্তত জনাই আছোঁ সবিশেষ। 30 এপ্ৰিলেই হৈছে অন্তিম সময়সীমা। তাৰ বাবে আপুনি PM কিষাণ আঁচনিৰ সকলো নথি এতিয়াই আপডেট কৰক। এতিয়া প্ৰশ্ন হয়, 23 নং কিস্তিৰ ধন আপোনালোকৰ একাউণ্টত কেনেকৈ সোমাব? 23 নং কিস্তিৰ ধন লাভ কৰিবলৈ এতিয়াই আপুনি পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। আপুনি যদিহে নাম পঞ্জীয়ন নকৰে তেন্তে বঞ্চিত হ'ব লাগিব PM কিষাণৰ ধন লাভৰ পৰা। আৰু যদিহে আপোনালোকে নাম পঞ্জীয়ন কৰিলে তেন্তে তালিকাত পৰীক্ষা কৰক আপোনাৰ নামটো আছেনে নাই। এতিয়া প্ৰশ্ন হয়, কেনেকৈ পৰীক্ষা কৰিব তালিকাত আপোনাৰ নামটো আছেনে নাই? তাৰ বাবে প্ৰথমতে আপুনি pmkisan.gov.in এই ৱেবছাইটটোত লগইন কৰিব লাগিব আৰু তাৰ পিছত ফাৰ্মাৰ্ছ কৰ্ণাৰ অপশ্যনত ক্লিক কৰক। পৰৱৰ্তী সময়ত CSC ফাৰ্মাৰ্ছ অপশ্যনত ক্লিক কৰিলে স্ক্ৰীনত ওলাব এখন নতুন ফৰ্ম আৰু সেই ফৰ্মখনত অন্তৰ্ভুক্ত কৰিব লাগিব আপোনাৰ আধাৰ নম্বৰটো। লগতে কেপচা কোডটো শুদ্ধভাৱে আপুনি অন্তৰ্ভুক্ত কৰিব লাগিব আৰু তাৰ পিছত সাৰ্চ অপশ্যনত ক্লিক কৰাৰ লগে লগে গম পাই যাব আপোনাৰ ৰেজিষ্টাৰ হৈছে নে নাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিশ্বৰ মানৱ জাতিলৈ এটা অত্যন্ত জৰুৰী আপডেট। এই পৃথিৱীত প্ৰায় কোনো এজন মানুহে এতিয়াৰে পৰা 150 বছৰ পৰ্যন্ত জীয়াই থাকিব পাৰিব। এই সন্দৰ্ভত ইতিমধ্যে বৃহৎ সফলতা লাভ কৰিছে ৰাছিয়াৰ বিজ্ঞানীয়ে। পুনৰ জনাইছোঁ, 150 বছৰ পৰ্যন্ত জীয়াই থাকিব পাৰিব মানুহ। মানৱ সভ্যতালৈ আহি পৰিছে এটা জৰুৰী আপডেট। ভ্লাদিমিৰ পুটিনৰ সপোন দিঠক কৰাৰ কাষ চাপিছে ইতিমধ্যে ৰাছিয়াৰ বিজ্ঞানী। বিশ্বৰ প্ৰথমটো এণ্টি এজিং ঔষধ প্ৰস্তুত কৰিবলৈ আগবাঢ়িছে এতিয়া ৰাছিয়া। এই ঔষধে ৰেছ জিন ব্লক কৰি কোষৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া বন্ধ কৰিব। ইয়াৰ লগতে 2025 বৰ্ষতে যিহেতু এনেদৰে বৃহৎ ঘোষণা কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে, মানুহ 150 বছৰলৈকে সুন্দৰকৈ জীয়াই থাকিব পাৰিব। এয়া মন্তব্য আছিল ভ্লাদিমিৰ পুটিনৰ। আৰু সেইকাৰণেই এতিয়া 2030 চনৰ ভিতৰত
1.75 লাখ মানুহৰ জীৱন বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাছিয়াৰ বিজ্ঞানীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।